নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছোঁ। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ নেইবাৰিং কাউণ্ট্ৰিজ অফ ইণ্ডিয়া? ভাৰতৰ মুঠ চুবুৰীয়া দেশৰ সংখ্যা কিমানখন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতৰ মুঠ চুবুৰীয়া দেশৰ সংখ্যা হ'ল 9খন। ইয়াৰে 7খন স্থলজ সীমাযুক্ত আৰু 2খন জলজ সীমাযুক্ত দেশ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ কাউণ্ট্ৰি হেজ দ্য শ্বৰ্টেষ্ট ইণ্টাৰনেশ্যনেল লেণ্ড বৰ্ডাৰ উইথ ইণ্ডিয়া? ভাৰতৰ লগত আটাইতকৈ চুটি আন্তঃৰাষ্ট্ৰীয় স্থলসীমা থকা দেশ কোনখন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতৰ লগত আটাইতকৈ চুটি আন্তঃৰাষ্ট্ৰীয় স্থলসীমা থকা দেশখন হ'ল আফগানিস্তান, আৰু আফগানিস্তান আৰু ভাৰতৰ স্থলসীমাৰ দৈৰ্ঘ্য হ'ল 106 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়াছ নিয়াৰেষ্ট মেৰিটাইম নেইবাৰ? ভাৰতৰ নিকটতম সামুদ্ৰিক প্ৰতিবেশী দেশখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতৰ নিকটতম সামুদ্ৰিক প্ৰতিবেশী দেশখনৰ নাম হ'ল শ্ৰীলংকা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য অনলি ইণ্ডিয়ান ষ্টেট অৰ ইউনিয়ন টেৰিটৰী বৰ্ডাৰিং আফগানিস্তান? আফগানিস্তানৰ সীমান্তত থকা একমাত্ৰ ভাৰতীয় ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। আফগানিস্তানৰ সীমান্তত থকা একমাত্ৰ ভাৰতীয় কেন্দ্ৰীয় শাসিত অঞ্চলখন হ'ল লাডাখ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হাউ মেনি ষ্টেট ইন ইণ্ডিয়া শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ নেইবাৰিং কাউণ্ট্ৰিজ? ভাৰতৰ কিমানখন ৰাজ্যই চুবুৰীয়া দেশসমূহৰ সৈতে সীমান্ত ভাগ কৰিছে? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভাৰতৰ 17খন ৰাজ্যই চুবুৰীয়া দেশসমূহৰ সৈতে নিজৰ সীমান্ত ভাগ কৰিছে। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে স্ক্ৰীণত দিয়া থকা আমাৰ চেনেলৰ ই বুকখনত 8,000তকৈও অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই বুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আছাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰিব। যদিহে আপুনি এই ই বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে, তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে' কৰি এই ই বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ নেইবাৰিং কাউণ্ট্ৰি অফ ইণ্ডিয়া হেজ দ্য লাৰ্জেষ্ট এৰিয়া? ভাৰতৰ কোনখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাটিকালি আটাইতকৈ বেছি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ ভিতৰত চীন দেশখনৰ মাটিকালি আটাইতকৈ বেছি। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য কাউণ্ট্ৰি উইথ দ্য লাৰ্জেষ্ট মুছলিম পপুলেশ্যন ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ সৰ্বাধিক মুছলমান জনসংখ্যা থকা দেশখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। পৃথিৱীৰ সৰ্বাধিক মুছলমান জনসংখ্যা থকা দেশখনৰ নাম হ'ল ইণ্ডোনেছিয়া। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য কাউণ্ট্ৰি উইথ দ্য হাইয়েষ্ট পপুলেশ্যন ডেনচিটি এমং দ্য চাৰ্ক কাউণ্ট্ৰিজ? চাৰ্ক দেশসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা দেশখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। চাৰ্ক দেশসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা দেশখন হ'ল বাংলাদেশ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য লংগেষ্ট ৰিভাৰ ইন এছিয়া? এছিয়াৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। এছিয়াৰ আটাইতকৈ দীঘল নদীখনৰ নাম হ'ল ইয়াংচি নদী। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য চাংপো ৰিভাৰ এণ্টাৰ্ছ ইণ্ডিয়া থ্ৰু হুইচ ষ্টেট? চাংপো নদীয়ে ভাৰতত কোনখন ৰাজ্যৰ মাজেৰে প্ৰৱেশ কৰে? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। চাংপো নদীয়ে ভাৰতত অৰুণাচল প্ৰদেশ ৰাজ্যখনৰ মাজেৰে প্ৰৱেশ কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেন ইজ নেশ্যনেল এণ্টি টেৰৰিজম ডে চেলিব্ৰেটেড ইন ইণ্ডিয়া? ভাৰতত ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী দিৱস কেতিয়া পালন কৰা হয়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতত 21 মে' তাৰিখে ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ বেংকছ টেগলাইন ইজ আচ্ছে লোক আচ্ছা বেংক? আচ্ছে লোক আচ্ছা বেংক কোনটো বেংকৰ টেগলাইন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। আচ্ছে লোক আচ্ছা বেংক ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ টেগলাইন। নেক্সট কুৱেশ্যনটো দিয়া আছে, পিয়ৰ বেংকিং নাথিং এলছ ইজ এ টেগলাইন অফ হুইচ বেংক ইন ইণ্ডিয়া? পিয়ৰ বেংকিং নাথিং এলছ ভাৰতৰ কোনটো বেংকৰ এটা টেগলাইন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। পিয়ৰ বেংকিং নাথিং এলছ ভাৰতীয় ষ্টেট বেংকৰ এটা টেগলাইন। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ইণ্ডিয়ান ষ্টেট চেলিব্ৰেটছ ইটছ ষ্টেট ডে
অন 30th মাৰ্চ ভাৰতৰ কোনখন ৰাজ্যই 30 মাৰ্চত ৰাজ্যত্ব দিৱস উদযাপন কৰে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ ৰাজস্থান ৰাজ্যখনে 30 মাৰ্চত ৰাজ্যত্ব দিৱস উদযাপন কৰে নেক্সট কুৱেশ্যনটো দিয়া আছে which of the following rivers flows through the Bindha and Satpura mountain range তলৰ কোনখন নদী বিন্দা আৰু সাতপুৰা পৰ্বতমালাৰ মাজেৰে বৈ যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ তলত দিয়া থকা নৰ্মদা নদীখনে বিন্দা আৰু সাতপুৰা পৰ্বতমালাৰ মাজেৰে বৈ যায় নেক্সট কুৱেশ্যনটো দিয়া আছে where is the National Rice Research Institute of India located ভাৰতৰ কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান উৰিষ্যাৰ কটকত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে on which day is the Foundation Day of Defense Research and Development Organization celebrated every year প্ৰতি বছৰে কোনটো দিনত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ প্ৰতি বছৰে 1 জানুৱাৰী তাৰিখটোত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে where was ৰাজা ৰামমোহন ৰায় born ৰাজা ৰামমোহন ৰায়ৰ ক'ত জন্ম হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ৰাজা ৰামমোহন ৰায়ৰ পশ্চিমবংগ ৰাজ্যখনৰ হুগলী জিলাৰ ৰাধানগৰত জন্ম হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য দামোদৰ ভেলী প্ৰজেক্ট ইজ লোকেটেড ইন হুইচ ষ্টেট দামোদৰ উপত্যকা প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি দামোদৰ উপত্যকা প্ৰকল্প ভাৰতৰ ঝাৰখণ্ড আৰু পশ্চিমবংগ এই দুখন ৰাজ্যতে অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে which is the largest animal fair in India ভাৰতৰ আটাইতকৈ ডাঙৰ পশুৰ মেলা কোনখন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতৰ আটাইতকৈ ডাঙৰ পশুৰ মেলাখন হ'ল বিহাৰৰ সোণপুৰ পশু মেলা নেক্সট কুৱেশ্যনটো দিয়া আছে which constitutional amendment act in India reduced the voting age from 21 to 18 years ভাৰতত কোনখন সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতত 61 নং সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰ বয়সলৈ হ্ৰাস কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে when and where did the Jallianwala-Bagh massacre take place জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া আৰু ক'ত সংঘটিত হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি জালিয়ানৱালাবাগৰ হত্যাকাণ্ড 1919 চনৰ 13 এপ্ৰিলত পঞ্জাৱৰ অমৃতসৰত সংঘটিত হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে when did the Simon Commission come to India সাইমন কমিশ্যন কেতিয়া ভাৰতলৈ আহিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি সাইমন কমিশ্যন 1928 চনত ভাৰতলৈ আহিছিল ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক সোধা প্ৰশ্নটো আছিল হোৱাট ৱাজ দ্য ফৰ্মাৰ নেম অফ দ্য আসাম সাহিত্য সভা অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসম সাহিত্য সভাৰ পূৰ্বৰ নাম আছিল সদ্য আসাম সাহিত্য সন্মিলনী আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হ'ল হু এছাচিনেটেড জেনেৰেল ডায়াৰক কোনে হত্যা কৰিছিল এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'টোত ইয়াৰ উত্তৰটো আমি কৈ দিম আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ